নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত আমি যেটো ড্ৰাইভাৰ পোষ্টৰ বাবে যিখিনি ক্যান্ডিডেটে এক্সাম দিছে ইতিমধ্যে তেওঁলোকৰ মই কাট অফৰ ওপৰত ভিডিঅ' বনাইছো সেই ভিডিঅ'খিনিত কমেন্ট আহি আছিল স্কিল টেষ্ট কি আমাৰ ড্ৰাইভাৰৰ যে স্কিল টেষ্ট লোৱা হ'ব বা ভাইভা লোৱা হ'ব সেই আটাখিনি বস্তুত কেনেদৰে আমি প্ৰিপাৰেচন কৰিব লাগিব যিখিনি অকনমান এক্সামটো ভাল হৈছে তো সেইখিনি কমেন্ট আহি আছে কেনেদৰে স্কিল টেষ্ট পাতিব আমাৰ বা ভাইভাত আমাক কি প্ৰশ্ন সোধা হ'ব ইয়াটাইখিনি কথা এই ভিডিঅ'টোত আপোনালোকক ক্লিয়াৰ কৰি দিম গতিকে যিখিনি ক্যান্ডিডেটে ড্ৰাইভাৰৰ বাবে অৰ্থাৎ স্কিল টেষ্টৰ বাবে প্ৰিপাৰেচন কৰিছে তেওঁলোকে এই ভিডিঅ'টো গুৰুত্ব সহকাৰে হেকলৈ চাই থাকিব কিবা এটা শিকিব পাৰিব কিবা এটা বুজিব পাৰিব যত আপোনালোকৰ স্কিল টেষ্ট দিব যাওতে কেনেদৰে স্কিল টেষ্ট লোৱা হ'ব ভাইভাত কি হোদা হ'ব সেই আটাইখিনি বস্তু গম পাব পাৰিব এই ভিডিঅ'টোৰ পৰা তো প্ৰথম কথা স্কিল টেষ্ট আপুনি যেতিয়া দিব যাব আপোনাৰ এডমিট আহিব তেতিয়া এটা কথা সকলোৱে হয়তো জ্ঞাত আপোনালোকৰ যিখিনি ডকুমেন্ট অনলাইন কৰোতে যিখিনি ডকুমেন্ট আপুনি প্ৰভাইড কৰিছিল তেওঁলোকক অফিসত যিখিনি অনলাইন কৰোতে আপুনি আপোনাৰ ডকুমেন্ট আপলোড কৰিছিল সেই ডকুমেন্টখিনি 100% A to Z সকলো ডকুমেন্ট আপোনাৰ স্কিল টেষ্ট কৰিব যাতে লৈ যাব অৰিজিনাল কপি দুটাকে জেৰেক্স কৰি নিব হয়তো আৰু এডমিট খনৰো দুটা বা তিনিটা কপি জেৰেক্স কৰি নিব কাৰণ স্কিল টেষ্টত আপুনি হয়তো এখন এডমিট জমা দিব লাগিব আৰু ভাইভা টেষ্টত আপুনি আৰু এখন এডমিট জমা দিব লাগিব তো প্ৰথম কথা মই কোনো ধৰণৰ আজিলৈকে ড্ৰাইভিংৰ স্কিল টেষ্ট দি পোৱা নাই বা ড্ৰাইভিংৰ ভাইভা টেষ্ট দি পোৱা নাই বেলেগ পাইছো যদিও গতিকে এই আটাইখিনি বস্তু মই আগতে যেটো 22ত 2022 যেটো স্কিল টেষ্ট হৈ গৈছিল তাৰে এজন ক্যান্ডিডেটৰ পৰা এই বস্তুখিনি মই কালেক্ট কৰিছো আপোনালোকক কৈ দিম গুৰুত্ব সহকাৰে ভিডিঅ'টো সম্পূৰ্ণকৈ হেকলৈ চাব তো প্ৰথমতে আপোনালোকক কৈ দিছো যিখন আপোনালোকৰ ড্ৰাইভিং লাইসেন্স আছে যিখন লাইসেন্সৰে আপুনি আবেদন কৰিছিল সেই লাইসেন্সখন বিশেষকৈ লাগিব আৰু আপোনাৰ স্কুলীয়া বা কলেজীয়া যিখিনি ডকুমেন্ট আছে সেই আটাইখিনি ডকুমেন্ট লগতে আপোনাৰ এডমিটখন এড্ৰেছ প্ৰুফৰ বাবে ভোটাৰ কাৰ্ড মান কাৰ্ড আধাৰ কাৰ্ড আপোনালোকৰ যি আছে সেই আটাইখিনি ডকুমেন্ট স্কিল টেষ্টত আপোনালোকে লৈ যাব লাগিব তাৰ নেক্সট হয়তো আপোনালোকৰ হ'ব পাৰে প্ৰথমতে স্কিল টেষ্টে হ'ব হয়তো তাৰ নেক্সটহে ভাইভা হ'ব ড্ৰাইভাৰখিনি এটা কৈ দিছো প্ৰথমতে স্কিল টেষ্টৰ বিষয়ে আপোনালোকে স্কিল টেষ্টত যিখিনি আপোনাক গাইড কৰিব হয়তো আপোনাক গাড়ীখন চলাব দি কিনে তেওঁ গাড়ীখনৰ পিছফালে বহি থাকিব বা আপোনাৰ সাইডৰ যেটো গাড়ীৰ সিট আছে সেই সিটটোত আপোনাৰ কেনেদৰে আপুনি গাড়ী চলোৱা বা স্কিল টেষ্টত কি কৰে এতিয়া সেইখিনি বস্তু কৈ আছো সেই ব্যক্তিজন সেই অফিচাৰজন আপোনাৰ কাখত বহি থাকিব আৰু আপোনাৰ গাড়ীখন আৰম্ভণিৰ পৰা আপুনি গাড়ীত কেনেদৰে উঠিছে গাড়ীৰ দৰজাখন কেনেদৰে ওপেন কৰি কেনেদৰে সমাপ্ত কৰিছে গাড়ীখন পাৰ্কিং কৰি এটা নিৰ্দিষ্ট জায়গাত সেই আটাইখিনি বস্তু আটাইখিনি আপোনাৰ কৌশল কেনেকৈ গাড়ীখন চলাইছে কেনেকৈ ক'ত কি কৰিছে সেই আটাইখিনি বস্তু চাই থাকিব এজন অফিচাৰে আপোনাৰ কাখত বহি বা আপোনাৰ পিছফালে বহি তো প্ৰথম কথা যদি আপোনাক অফিচাৰ জৰে স্কিল টেষ্ট দিব যাওঁতে যদি অফিচাৰ জনে কয় তুমি এতিয়া গাড়ীখন চলোৱা বুলি কৰে আপোনালোকে হয়তো যিখিনি ড্ৰাইভাৰৰ বৰ্তমান তেওঁলোকে সংস্থাপিত হৈ আছে কোনোবা এটা কামত তেওঁলোকে হয়তো সেইটো সম্পূৰ্ণ গুৰুত্ব দিব সম্পূৰ্ণ মনত ৰাখিব প্ৰথম কথা হৈছে আপোনাৰ সিট বেল্টডাল আজিৰ ডেটত আপোনালোকে গম পাই সিট বেল্টৰ কাৰণে কিমান হাৰাশাস্তি হৈ আছে কিমান ফাইন খাব লগা হৈ আছে অসম চৰকাৰৰ আমাৰ ড্ৰাইভাৰখিনিয়ে গতিকে প্ৰথম কথাটো হৈছে গুৰুত্ব দিব প্ৰথম কথাটো আপুনি যেতিয়া স্কিল টেষ্টৰ বাবে গাড়ীখনৰ ভিতৰত সোমাব ফাৰ্স্ট অফ অল আপোনালোকে নিজৰ সিট বেল্ট যেটো ড্ৰাইভাৰৰ সিট বেল্ট থাকে সেই সিট বেল্টডাল মাৰি ল'ব আৰু যদি সিট বেল্টডাল নমৰাকে যদি আপুনি গাড়ীখন ষ্টাৰ্ট কৰিব বিচাৰে আপুনি সম্পূৰ্ণ ফেইল হেতু আপুনি মনত ৰাখিব স্কিল টেষ্ট দিব যাওতে যেতিয়া আপুনি গাড়ীখনৰ ভিতৰত সোমাব পোন প্ৰথমতে আপুনি সিটত বহাৰ পিছে আপুনি সিট বেল্ট যেডাল আছে সেইডাল আপুনি লগাই ল'ব যদি সিট বেল্ট নলগাকে আপুনি গাড়ীখন ষ্টাৰ্ট কৰিব বিচাৰে স্কিল টেষ্টৰ পৰা আপুনি ফেইল তাৰ পৰা আপুনি বিদায় বুলিয়ে ভাবিব পাৰে বুজি পাইছে এতিয়া প্ৰথম স্টেপটো কি আপোনাৰ ফাৰ্স্ট কাম হৈছে সিট বেল্টটো লগাই লোৱা তাৰ নেক্সট আপুনি কেনেদৰে গাড়ীখন ষ্টাৰ্ট কৰিব ষ্টাৰ্ট কৰোতে আপোনালোকে গমেই পাইছে আপোনাৰ চাবিপাত লাগিব তেওঁলোকে চাবিপাত আপোনালোকক দিব স্কিল টেষ্টত 5টা নে 6টা টোটাল বস্তু থাকে 5টা বস্তু থাকে 5টা বিষয় থাকে সেই 5টা বিষয়ত যদি আপুনি এক্সেলেন্ট কৰিব পাৰে তেতিয়া হলে আপুনি স্কিল টেষ্টত পাস কৰিব কি 5টা বস্তু মই গৈ আছো প্ৰথম কথা নাম্বাৰ 1 সিট বেল্টডাল 2 স্টাৰ্টিং 3 মাৰ্চিং 4 পাৰ্কিং 5 ৰিভাৰ্স বুজি পাইছে আপোনালোকে কি বস্তু কৈছো আকৌ এবাৰ কৈ দিছো প্ৰথম কথা সিট বেল্ট আপুনি যেতিয়া গাড়ী সিটত বহিব ফাৰ্স্ট অফ অল আপুনি সিট বেল্ট লগাব লাগিব সেকেন্ড কথা গাড়ীখন স্টাৰ্টিং কৰোতে আপুনি তেওঁ অফিচাৰ জনে আপোনাক পুৰা নোটিস কৰি থাকিব আপুনি কেনেদৰে গাড়ী চলাইছে স্টাৰ্টিং কৰোতে প্ৰথম কথা গাড়ীখনৰ আপোনাৰ যেটো গিয়াৰ বক্স হয় সেই গিয়াৰ বক্সত কোড আছে আপোনাৰ গাড়ীখনৰ নিউট্ৰেলত আছে না 1 নম্বৰত আছে না 2 নম্বৰত আছে সেই বস্তুটি আপুনি চাই লৈ গাড়ীখন ষ্টাৰ্ট কৰোতে আপুনি নিউট্ৰেলত ৰাখিব লাগিব সেইটো সকলোৱে জানে যিখিনি ড্ৰাইভাৰৰ লগত বৰ্তমান জড়িত তেওঁলোক সকলোৱে জানে গাড়ীখন ষ্টাৰ্ট কৰোতে
গাড়ীখন নিউট্ৰেল কৰি ল'ব লাগিব আপুনি সেইটো হৈছে ষ্টাৰ্টিং তাৰপিছত আপুনি কেনেদৰে চাবি পকাইছে যদি চাবি একবাৰত নতুন গাড়ী এখনত যদি চাবি একবাৰত যদি আপুনি গিয়াৰ উঠাব পৰা নাই গাড়ীখন যদি ষ্টাৰ্ট কৰিব পৰা নাই তেতিয়াহ'লে আপোনালোকৰ মাৰ্ক মাইনাছ হ'ব সেইটো হৈছে ষ্টাৰ্টিং প্ৰথম কথা সিট বেল্ট আপোনালোকক কৈ দিলোঁ দ্বিতীয় কথা ষ্টাৰ্টিং গাড়ীখন আপুনি কেনেদৰে ষ্টাৰ্ট কৰিছে তৃতীয় কথা হৈছে মাৰ্চিং অৰ্থাৎ আপুনি গাড়ীখন চলাৰ আৰম্ভ কেনেদৰে কৰিছে যদি আপুনি ক্লাছটো বহুত দবাই কিনে গাড়ীখন আগুৱাই নিব বিচাৰিছে একেলগে হয়তো ঘপকে যায় অকণমান আগত আপোনালোকৰ গাড়ীখন আপুনি চলোৱা গাড়ীখন ক্লাছ এৰাৰ লগে লগে গাড়ীখন বন্ধ হ'ব পাৰে আৰু পুৰণা গাড়ীৰ সেইটো প্ৰব্লেম হয়ে কিন্তু ক্লাছ আপুনি কেনেদৰে দবাইছে চাবি কেনেদৰে পকাইছে সেই আটাইখিনি বস্তু ষ্টাৰ্টিঙৰ ভিতৰত পৰে আৰু মাৰ্চিঙৰ ভিতৰত পৰে আপুনি কেনেদৰে গাড়ীখন চলাই নিছে কেনেদৰে গাড়ীখন এঠাইৰ পৰা অন্য ঠাইলৈ গতি কৰি লৈ গৈছে সেইটো হৈছে মাৰ্চিং গাড়ীখন কেনেদৰে আপুনি চলোৱাৰ আৰম্ভটো আপোনাৰ ব্ৰেইনেৰে কিমান দূৰ ঢুকি পাইছেগৈ কিমান দূৰ আপুনি যাব পাৰিছে আৰু আপুনি গাড়ীখন যেতিয়া চলাই গৈ থাকিব তেওঁ আপোনাক প্ৰশ্ন কৰি থাকিব যে তুমি যদি পাহাৰ এলেকাত গাড়ীখন ফচি যায় তোমাৰ যদি ৰাস্তাত বেয়া হৈ যায় তুমি কেনেদৰে কি কৰিবা গাড়ীখন কেনেদৰে ৰাখিবা তেনেকুৱা ধৰণৰ প্ৰশ্ন হ'লে মানে তোমালোকক মেণ্টেলিও তোমাক প্ৰশ্ন সুধি থাকিব আৰু ফিজিকেলিও তুমি গাড়ীখন চলাই লৈ যাবি থাকিব তেনেকুৱা এটা সিচুৱেশ্যনত আপোনাক পেলাই দিব সেইটো হৈছে মাৰ্চিং আপুনি গাড়ীখন কেনেদৰে চলাই থাকোঁতেও যদি আপোনাক অফিচাৰজনে কিবা এটা কথাও সুধি আছে আপুনি কেনেদৰে মেইনটেইন কৰি গৈছে সেইটো তেওঁলোকে পৰীক্ষা কৰিব তাৰ নেক্সট হৈছে পাৰ্কিং এখন ঠাইত আপুনি গাড়ীখন পাৰ্কিং কৰিব লাগিলে কেনেদৰে পাৰ্কিং কৰিব লাগিব তেওঁ ক'ব সেই জেগাখিনিত আপুনি গাড়ীখন পাৰ্কিং কৰি দিয়া বা তুমি গমে পাইছে আপোনালোকে কেনেদৰে হ'ব এখন ফিল্ডত হ'ব বা ৰোডত তোমালোকক এইটো স্কিল টেষ্টটো কৰোৱা হ'ব সেই ৰাস্তাটোৰ ৰাইট সাইডে তুমি গাড়ীখন ধুনীয়াকৈ পাৰ্ক কৰি দিয়া বেলেগ গাড়ীয়ে যাতে আহি টাচ কৰিব নোৱাৰে তেনেকৈ আপোনালোকক পাৰ্কিং কৰিব পাৰিছে নে নাই সেইটো চাব আৰু ফ'ৰ্থ হৈছে ৰিভাৰ্ছ অৰ্থাৎ আপুনি বেক কৰিব লাগিব গাড়ীখন ওলোটাকৈ আপুনি ঘূৰাই আনিব পাৰিব লাগিব বেক কৰিব পাৰিব লাগিব আৰু বেক কৰিলে কোনো কণ্ডিশ্যনত আপুনি গ্লাছৰ বাহিৰৰ ফালে এনেকৈ মূৰ উলিয়াব কেতিয়াও নোৱাৰে আৰু বা পিছফালে চাই কিনে আপুনি কেতিয়াও অফিচাৰৰ পিনে চাই কিনে যিহেতু আপুনি ড্ৰাইভাৰ এজন হোৱাৰ পিছত আপোনাৰ পিছফালে এজন অফিচাৰ বহি থাকিব যদি অফিচাৰৰ ফালে চাই কিনে আপুনি গাড়ীখন বেক কৰিব লাগে সেইটো অকণমান প্ৰব্লেম হ'ব সাইডত দুখন মিৰৰ থাকে আপোনালোকে গম পায় গাড়ীত আৰু মিডলত এখন মিৰৰ থাকে সেই মিৰৰখনত চাই সেই আইনাখনত চাই আপুনি গাড়ীখন বেক কৰি দেখুৱাব লাগিব এয়া আছিল স্কিল টেষ্ট এইখিনি বস্তু তেওঁলোকে আপোনাক সম্পূৰ্ণ পৰীক্ষা কৰিব এইখিনিত যদি আপোনালোকে ক'তো নলগাকৈ ধুনীয়াকৈ গাড়ীখন পাৰ্কিং কৰিব পাৰিছে সিট বেল্ট প্ৰথমতে লগাইছে তাৰপিছত ষ্টাৰ্ট আপুনি ধুনীয়াকৈ কৰিছে তাৰপিছত বেক কৰি দেখুৱাব পাৰিছে এই আটাইখিনি বস্তু যদি আপোনালোকে ধুনীয়াকৈ সুন্দৰকৈ কৰি দেখুৱাব পাৰিছে আপুনি স্কিল টেষ্টত নম্বৰ পাব এয়া হৈছে আপোনাৰ স্কিল টেষ্ট এতিয়া হয়তো গম পাইছে পজিশ্যনখিনি আপোনালোকে পইণ্ট কেইটা লাগে যিখিনিয়ে বৰ্তমান গাড়ী চলাই থকা নাই তেওঁলোকৰ ড্ৰাইভিং লাইচেঞ্চ আছে তেওঁলোকে এপ্লাই কৰিছে তো বহুত কমেণ্টো আহি আছে আমি চাকৰি পাম কাৰণ ড্ৰাইভিং লাইচেঞ্চ বহুতৰে আছে কিন্তু গাড়ী চলাব নাজানে তেওঁলোকে স্কিল টেষ্টত ফেইল হ'ব গতিকে যিখিনিয়ে এতিয়া লাহে লাহে গাড়ী চলোৱাৰ প্ৰেক্টিছ কৰিছে আৰম্ভ কৰিছে শিকি আছে তেওঁলোকে এই পইণ্টকেইটা লিখি ল'ব প্ৰথম হৈছে সিট বেল্ট দ্বিতীয় কথা আপোনালোকে ষ্টাৰ্টিং গাড়ীখনৰ কেনেকৈ ষ্টাৰ্ট কৰিছে তৃতীয় কথা মাৰ্চিং অৰ্থাৎ গাড়ীখন আপোনালোকে কেনেদৰে আগুৱাই লৈ গৈছে চতুৰ্থ কথা পাৰ্কিং পঞ্চম কথা হৈছে ৰিভাৰ্ছ অৰ্থাৎ আপুনি বেক গাড়ীখন বেক কেনেকৈ কৰিছে ওলোটাকৈ আপুনি কেনেকৈ চলাব পাৰিছে এইখিনি হৈছে স্কিল টেষ্টৰ ভিতৰত আৰু মই ভাবোঁ আপোনালোকে কমেণ্ট নকৰে স্কিল টেষ্ট কেনেকৈ কৰে এইখিনিয়ে স্কিল টেষ্ট যদি আপুনি এইখিনি ক্লিয়াৰ কৰিব পাৰে আপুনি স্কিল টেষ্টত নিশ্চয় যিমান নম্বৰ আছে তাৰ 80% নম্বৰ আপুনি লাভ কৰিব আৰু আপোনাৰ চাকৰিটো পাক্কা হয়তো হৈ যাব পাৰে তাৰ নেক্সট এতিয়া আহিছোঁ ভাইভাত স্কিল টেষ্ট হয়তো আপোনালোকৰ ক্লিয়াৰ হৈ গৈছে এতিয়া আহিছোঁ ভাইভাত আপোনালোকক কেনেধৰণৰ প্ৰশ্ন সুধিব পাৰে গমাই পাইছে আপোনালোকে যেতিয়া অফিচাৰ তাত বহি থাকিব নিৰ্দিষ্ট এটা ৰুমত তালৈ আপোনালোকক মাতিব আপুনি দৰজাত নক কৰি কিনে ভাইভাত সোমাব লাগিব সেইটো গমেই পায় কাৰণ ইউটিউবতে বা যিকোনো ছ'চিয়েল মিডিয়াৰ ব্যৱস্থাত আপোনালোকে কেনেদৰে ভাইভা দিয়ে সেইটো হয়তো আগতে গম পাইছে প্ৰথমতে আপুনি পাৰ্মিশ্যন লৈ ৰুমত সোমাব লাগিব সেইটো গমেই পায় মে আই কাম ইন ছাৰ মই সোমাব পাৰোঁ নে ছাৰ তেনেকুৱা ভদ্ৰভাৱে ঠিক নম্ৰভাৱে আপুনি তেওঁলোকৰ ৰুমলৈ যাব লাগিব দৰজাত নক কৰি কিনে আপুনি সোমাব লাগিব সোমোৱাৰ পিছত আপোনাৰ ইন্ট্ৰডাকশ্যনটো কেনেকুৱা ল'ব তেওঁলোকে প্ৰথমতে হয়তো মই ভাবোঁ কাৰণ মই দি পোৱা নাই প্ৰথমে আপোনাৰ নিশ্চয় পৰিচয়টো ল'ব আপুনি কোন ডিষ্ট্ৰিক্টৰ বা আগতে আপুনি ক'ত গাড়ী চলাইছিল বা ড্ৰাইভিং লাইচেঞ্চ আপুনি কেতিয়া বনাইছে মুঠতে আপোনাৰ লাইচেঞ্চখনৰ ওপৰত তেওঁলোকে প্ৰশ্ন কৰিব এই লাইচেঞ্চখনৰ কিমান ভেলিডিটি বা লাইচেঞ্চ এখন কেতিয়া ৰিনিউ কৰিব লাগে লাইচেঞ্চ এখন লাৰ্ণাৰ লাইচেঞ্চখন বনোৱাৰ কিমান দিন পিছত মানে যিখন মেইন লাইচেঞ্চ সেই লাইচেঞ্চখনৰ বাবে আবেদন কৰিব পাৰি সেই আটাইখিনি বস্তু লাইচেঞ্চৰ ওপৰত আপোনাক প্ৰশ্ন সুধিব পাৰে আপোনাৰ ইন্ট্ৰডাকশ্যনটোৰ পিছে বুজি পাইছে এতিয়া ভাইভাত কেনেকুৱা ধৰণৰ প্ৰশ্ন কৰে তাৰ নেক্সট ধৰা আপোনাক সুধিলে প্ৰথম কথা আপুনি তোমাক এখন তেওঁলোকে প্ৰশ্ন সুধিলে অফিচাৰখিনিয়ে তোমাক এখন
গাড়ী এখন চলাবলৈ দিয়া হ'ল তুমি কি কৰিবা তেনেকুৱাকৈ অকণমান পাজত লগাই প্ৰশ্নবোৰ সোধে তোমাক যদি সোধে বা আপোনাক যদি সোধে এখন গাড়ী আপোনাক চলাব দিয়া হ'ল আপুনি পোন প্ৰথমতে কি কৰিবা বুলি যদি সোধে কনফিউজ আপোনালোকৰ হ'ব তেতিয়া কাৰণ অফিচাৰ সাইডত 4-5জন অফিচাৰ বহি থাকিব অকণমানটো কনফিউজ হ'বই তো প্ৰথম কথা এখন গাড়ী যদি আপোনালোকক চলাব দিয়ে এতিয়া হয়তো এই কথাটো শুনি কিছুমানৰ অকণমান হাঁহি উঠিব হয়তো কিছুমানে মোক বেয়াও পাব পাৰে কি অলপ এনেই বাহিৰা কথা কৈছে বুলি কিন্তু প্ৰথম কথা যদি এখন গাড়ী বা যিকোনো বাহন এখন আপুনি চলাব লাগে গাড়ী এখন চলাব লাগে প্ৰথম কথা আপুনি গাড়ীখনৰ চকাকেইটা চাই ল'ব লাগিব 4টা চকা আছে নে নাই গাড়ীখনৰ আৰু 4টা চকাৰ কোনোবাটো চকা বেয়া হৈ আছে নেকি কোনোবাটো টায়াৰ পামচাৰ হৈ আছে নেকি সেই বস্তুটো আপুনি চাব লাগিব যদি চকাটো আপুনি পামচাৰ হৈ থাকে বা চকাটোত হাৱা কমি থাকে তেতিয়াহ'লে আপুনি গাড়ীখন চলাব নোৱাৰিব যদি এটা চকা যদি ফুটি থাকে আপুনি গাড়ীখন চলাব নোৱাৰিব আৰু যিখিনিয়ে আপোনালোকৰ ইণ্টাৰভিউ ল'ব ভাইভা ল'ব তেওঁলোকে সেই সৰু সুৰা বস্তুখিনি আপোনালোকৰ পৰা বিচাৰে আপুনি এখন গাড়ী চলাব ওলাওতে ফাৰ্ষ্ট টাইম কি বস্তু নোটিছ কৰিব আৰু গাড়ীখনৰ ভিতৰত সোমাই কিনে আপুনি কি বস্তু নোটিছ কৰিব সেই আটাইখিনি কথা তেওঁলোকে জানিব বিচাৰে তো প্ৰথম কথা আপোনাক যদি সোধে তোমাক এখন গাড়ী চলাব দিয়া হ'ল তুমি ফাৰ্ষ্ট কি লক্ষ্য কৰিবা বা গাড়ীখন কেনেদৰে চলাবা তেতিয়া যদি আপোনালোকক সোধে আপুনি ক'ব লাগিব ফাৰ্ষ্ট মই গাড়ীৰ 4টা চকা চাই ল'ব লাগিব সেই 4টা চকা গাড়ীখন চলিব পৰা অৱস্থাত আছে নে নাই দ্বিতীয় কথা গিয়াৰ বক্স গিয়াৰ যদি একেলগে যদি 2-3টা গিয়াৰ লাগি থাকে গাড়ীখন ষ্টাৰ্ট কৰাৰ আগতে তেতিয়াহ'লে আপোনাৰ গাড়ীখন কেতিয়াও চলি নাযায় বা এক্সেলেটাৰ আপুনি যেতিয়া দবাব তেতিয়া গাড়ীখনে বৰ জোৰেৰে চিঞৰি থাকিব কিন্তু গাড়ীখন কেতিয়াও আগুৱাই নাযায় গাড়ীখন আপুনি নিউট্ৰেল কৰি লৈ ষ্টাৰ্ট কৰি উঠি 1 নম্বৰ গিয়াৰ দবোৱাৰ পিছতহে আপোনাৰ গাড়ীখন আগুৱাই যাব বুজি পাইছে প্ৰথম কথা আপুনি চকাকেইটা চাই ল'ব লাগিব দ্বিতীয় কথা গিয়াৰ বক্স গাড়ীখনত সোমোৱাৰ লগে লগে সিট বেল্ট আপোনাৰ লাগিব তাৰ নেক্সট আপুনি গিয়াৰ বক্স চাব লাগিব তাৰ নেক্সট গাড়ীখন এক্সেলেটাৰ দবোৱাৰ আগে আগে ক্লাছ এৰাৰ আগে আগে আপুনি লেফট ৰাইট আপোনালোকৰ সাইড কেইটা পিছফালে গোটেইখিনি চাব লাগিব যদি পিছফালৰ পৰা আপোনাৰ গাড়ী আহি আছে বা লেফট ৰাইট সাইডৰ পৰা যদি আপোনাৰ গাড়ী আহি আছে আপুনি সেই গাড়ীখন আগুৱাব নোৱাৰে আপুনি 1 মিনিট ৰ'ব লাগিব আৰু সাইডৰ যিখন আপোনাৰ গাড়ী আহি আছে সেই গাড়ীখন পাৰ হৈ যোৱাৰ পিছতে আপুনি গাড়ীখন লৈ যাব পাৰিব তো গম পাইছে একচুয়ালি ভিডিওটোত কি সুধিব পাৰে আপোনালোকক কেনেকুৱা ধৰণৰ প্ৰশ্ন এনেকুৱাই প্ৰশ্ন হ'ব তাৰ নেক্সট আপোনালোকক যদি পাহাৰৰ ৰাস্তাত কিবা কোনত আপোনাৰ গাড়ীখন ফাঁচি যায় যদি এঢলীয়া ৰাস্তাত গাড়ীখন আপোনাৰ ফাঁচি যায় বা বেয়া হৈ যায় তুমি কি কৰিবা তেতিয়া কেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব পাৰে তাৰ পিছত গাড়ীখনৰ এখন গাড়ী নতুন গাড়ী এখন নিউ গাড়ী এখন আপুনি উলিয়ালে ডিলাৰৰ পৰা উলিয়াই কিনে কিমান দিনৰ মূৰত সাৰ্ভিসিং দিব লাগে ফাৰ্ষ্ট সাৰ্ভিসিং কিমান বছৰৰ মূৰত হয় বা কিমান মান্থৰ মূৰত হয় তাৰ নেক্সট যেটো গাড়ীত মোবিল ভৰোৱা থাকে সেই মোবিলটো কিমান বছৰৰ মূৰত চেঞ্জ কৰিব লাগিব বা কিমান মাহৰ মূৰত চেঞ্জ কৰিব লাগে তেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আপোনালোকক সুধিব আৰু এটা বস্তু সুধিব পাৰে ৰাস্তাত যে এনেকুৱা কাৰচিন দিয়া থাকে তাৰ নেক্সট ইউ টাৰ্ন দিয়া থাকে বা ৰাস্তাত স্কুলীয়া ষ্টুডেন্টৰ ফটো দিয়া থাকে সেইবোৰেৰে কি হুচাই অৰ্থাৎ যদি স্কুলীয়া ষ্টুডেন্টৰ ফটো দিয়া থাকে ৰাস্তাত সাইনবোৰ্ডত তেতিয়া আপুনি গম পাব লাগিব যে অকনমান আগত বা ইয়াৰ পৰা আধা কিলোমিটাৰ আগত এখন স্কুল আছে বা এখন কলেজ আছে তেনেকুৱা ধৰণৰ বস্তুবিলাক যে ৰাস্তাত থাকে সেই সিনবোৰে সেই এৰৰ বলে কি বুজাই সেই বস্তুটো আপোনালোকে গম পাব লাগিব এইখিনি আছিল ভাইভাত বৰ বিশেষ একো হয়তো আৰু নুহুধে মই যিজন ক্যান্ডিডেটক টাচ কৰিছো তেওঁ মোক এইখিনিয়ে কৈছে অৰ্থাৎ গাড়ীৰ লাইসেন্সৰ ওপৰত আৰু গাড়ী এখন চলালে লেফট ৰাইট কি বস্তু চাব লাগে কেনেকৈ কি ক'ত কি কৰিব লাগে সেই বস্তুখিনি হুদে আৰু এটা বস্তু সুধিব পাৰে এটো যে গ্ৰীন লাইট জ্বলিলে ট্ৰাফিক জামত যেতিয়া গ্ৰীন লাইট জ্বলে তেতিয়া কি সংকেত আহে বা হালধীয়া লাইট জ্বলিলে কি হয় বা ৰেড লাইট জ্বলিলে কি হৈ থাকে ৰঙা জ্বলিলে গাড়ীখন আমি ষ্টপ কৰি ৰাখি থব লাগে হালধীয়া জ্বলিলে গাড়ীখন যাবলৈ আমি সাজু হ'ব লাগে আৰু যেতিয়া গ্ৰীন লাইট সেউজীয়া জ্বলিব তেতিয়া আমি গাড়ীখন চলাই লৈ যাব লাগে গম পাইছে আপোনালোকে ৰঙা জ্বলিলে ষ্টপ বন্ধ হ'ব লাগে হালধীয়া জ্বলালে গাড়ীখনৰ হয়তো যদি আমি বন্ধ কৰি থৈ দিছো মানে ট্ৰাফিক জামটো দীঘলীয়া হৈ আছে আমি গাড়ীখন নিশ্চয় ষ্টাৰ্টটো বন্ধ কৰি থৈ দিম গতিকে ৰঙা জ্বলিলে বন্ধ হৈ থাকিব আৰু হালধীয়া জ্বলাৰ লগে লগে আমি যাবলৈ সাজু হ'ব লাগিব অৰ্থাৎ গাড়ীখন ষ্টাৰ্ট কৰিব লাগিব আৰু যেতিয়া সেউজীয়া লাইট জ্বলিব আমি তাৰ পৰা গুচি যাব লাগিব এইবোৰে কথা ড্ৰাইভাৰৰ স্কিল টেষ্টত আৰু বৰ বিশেষ একো নহয় মই যিখিনি বস্তু কৈছো মই যিখিনি ডকুমেন্টৰ কথা কৈছো বা স্কিল টেষ্টত কেনেকুৱা ধৰণৰ আপোনালোকৰ পৰীক্ষাটো ল'ব সেই আটাইখিনি বস্তু যদি আপুনি ক্লিয়াৰ কৰে যিখিনিয়ে পুৰণা আগতে গাড়ী চলাব পাৰে তেওঁলোকে ইতিমধ্যে সংস্থাপন লৈয়ে আছে অন্য এটা কামত গাড়ীৰ বিষয়ে বা অফিচাৰৰ কিছুমানৰ গাড়ী চলাইছে তেওঁলোকে এইখিনি কথা নিশ্চয় জানে যিখিনিয়ে কিন্তু নতুনকৈ ড্ৰাইভিং শিকিব ধৰিছে তেওঁলোকৰ এক্সামটো ভাল হৈছে তেওঁলোকে ড্ৰাইভিংৰ বাবে স্কিল টেষ্টৰ বাবে প্ৰিপাৰেচন কৰিছে তোমালোকে বা আপোনালোকে এইখিনি কথা মনত ৰাখিব এটলিষ্ট তোমালোকৰ স্কিল টেষ্ট বা ভাইভাটো ভাল হ'ব আৰু যদি কিবা নেক্সট খুদিব লগা আছে স্কিল টেষ্টৰ ওপৰত হয়তো নাইয়ে খুদিব লগা মই আটাইখিনি ক'বলৈ আপোনালোকক চেষ্টা কৰিছো আৰু কিবা যদি খুদিব লগা আছেও মোৰ তাত কমেন্ট কৰিব ভিডিওৰ তলত মই আপোনালোকক নিশ্চয়
এনসাৰ দিবলৈ সাজু আছোঁ তো ভিডিঅ'টো ইমান আছিল কিবা হয়তো দুখাৰপ ৰৈ যাব পাৰে বা কিবা এটা ক'বলৈ হয়তো বাকী থাকিব পাৰে তাৰ বাবে ক্ষমা কৰিব অন্য এটা ভিডিঅ'ত আকৌ লগ পাম ধন্যবাদ জয় আই অসম